ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম 2026ত গণিতত কেনেকুৱা ধৰণৰ MCQ আৰু কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ চেনেল ফ'ল' কৰি বহুতে লেটাৰ মাৰ্কছ পাইছে মেথছত, ছায়েন্সত, ছ'চিয়েল ছায়েন্সত, এছামিছত। গতিকে তোমালোকেও পাবা। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম লেচন 1ৰ পৰা লেচন 5লৈ টোটেল 38 মাৰ্ক আহিব। আৰু কেনেকৈ তোমালোকে পঢ়িব লাগিব মই মাজে মাজে কৈ যাম, আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইবোৰো তোমালোকক কৈ যাম। তোমালোকে কিতাপটো ওলাই লোৱা। এইটো PDF ফাইল হয়। তোমালোকৰ কিতাপৰ লগত যিটো পেজ নাম্বাৰ আছে সেইটোৰ লগত এইটো ডাইৰেক্টলি মিলিব। তোমালোকে বুক ওলাই লোৱা আৰু সেইমতে তোমালোকে প্ৰেক্টিছ কৰিবা। তো তোমালোকে ভিডিঅ' নোচোৱাকৈ তোমালোকে কোনো ধৰণৰ কমেণ্ট নকৰিবা, আৰু যিসকলে কয় কমন নপৰে সেইসকলে সেইকাৰণেই ফেইল কৰিছে। ঠিক আছে, কাৰণ তোমাৰ ভিডিঅ' নোচোৱাকৈ কেৱল জিটি কৈ থাকিলে নহয়, ভিডিঅ' চাব লাগে। যিসকলে লেটাৰ মাৰ্কছ পাইছে সেইসকলক সুধিবা কিমান হেল্পফুল হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপো বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। তোমালোকে কমেণ্টত গৈ হোৱাটছআপ গ্ৰুপত জইন হ'বা। তো তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ যিটো আছিল তোমাৰ মাৰ্ক ডিষ্ট্ৰিবিউশ্যন আছিল, তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামতো এজ ইট ইজ থাকিব, কোনো পৰিৱৰ্তন নহয়। তো তোমালোকৰ ইয়াতে চোৱা, পুনৰালোচনাৰ পৰা আহিব তোমালোকৰ 6 মাৰ্ক। তাৰপিছত যিটো বাস্তৱ সংখ্যা আছে সেইটোৰ পৰা আহিব 5 মাৰ্কছ। তাৰপিছত বহুপদৰ পৰা কিমান মাৰ্ক আহিব? বহুপদৰ পৰা বহুত মাৰ্ক আহে। বহুপদৰ পৰা আহিব 8 মাৰ্কছ। 3 নম্বৰ চেপ্টাৰৰ পৰা আহিব 7 মাৰ্কছ। তাৰপিছত তোমাৰ দ্বিঘাত সমীকৰণ যিটো আছে সেইটোৰ পৰা আহিব 6 মাৰ্ক, আৰু সমান্তৰ প্ৰগতিৰ পৰা আহিব 6 মাৰ্ক। তো টোটেল আমি 38 মাৰ্কৰ বিষয়ে চাম যে কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। আৰু তোমালোকৰ যিহেতু মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত তোমালোকৰ লগতে আছে, তোমালোকেও চাই ল'ব পাৰা যে কিমানখিনি তোমাৰ ৰিলেটেবল হয় আৰু কিমানখিনি ৰিলেটেবল নহয়। তো তোমালোকে বুক ওলাই লোৱা। তো ইয়াতে চব প্ৰথমতে যিটো আমাৰ পুনৰ আলোচনা আছে, সেই পুনৰ আলোচনাৰ পৰা প্ৰথমতে আমাৰ ইয়াতে সমানুপাতৰ যিটো কনচেপ্ট সেইটো কিন্তু তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব। ঠিক আছে, কনচেপশ্যন ক্লিয়াৰ লাগিব। তোমালোকে এইটো মুখস্থ কৰা বস্তু নহয়, কনচেপশ্যন ক্লিয়াৰ লাগিব, তেতিয়াহে তোমালোকে সেই বস্তুখিনি বুজি পাবা। তাৰপিছত তোমালোকে এই দুটা লাইন চাই থবা। ঠিক আছে, যে সমানুপাত আৰু ব্যস্তানুপাত হ'লে কেনেকুৱা হয়। ইয়াৰে 5 নম্বৰ কুৱেশ্যনটো চাবা, এইটো MCQ আহে। এইটো তোমাৰ বহুত জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহি যোৱা কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু ৰিভিজন 1ৰ পৰা তুমি ইয়াতে 1 নম্বৰ কুৱেশ্যনটো চাবা। এই কুৱেশ্যনটো চাবা। ইয়াতে চোৱা, তোমাৰ ইয়াতে নাম্বাৰিং কৰা আছে। ঠিক আছে, তোমালোকৰ ইয়াতে ভেৰিয়েবলো দি দিব পাৰে, XYZ দি দিব পাৰে। তাৰপিছত ইয়াতে আছে তোমাৰ 3 নম্বৰটো, এইটো কিন্তু এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন আহে। এইটোৰ পৰা বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, 3 নম্বৰ কুৱেশ্যন। এইটো 1 নম্বৰ আৰু 2 নম্বৰ দুইটাও ইম্পৰ্টেণ্ট হয়। 1 আৰু 2 মানে 2ৰ এইকেইটা কুৱেশ্যন আছে, ইয়াতে যিকোনো এটা আহিব যদি তোমাৰ পৰীক্ষাত আহে। তাৰপিছত আছে এতিয়া 4 নম্বৰ আৰু 5 নম্বৰ, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু পৰীক্ষাত আহে। ঠিক আছে, আৰু এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমাৰ এই ভেলুবোৰ চেঞ্জ কৰি দিব পাৰে। ঠিক আছে, তোমালোকে কিন্তু ইয়াতে নকৰিবা, ইয়াতে ভেলুবোৰ চেঞ্জো কৰি দিব পাৰে। এইখিনি চোৱা, এইটোৰ ভেলু চেঞ্জ কৰি দিব পাৰে। ঠিক আছে, পিৰ ভেলু, তাৰপিছত কিউৰ ভেলু, ইয়াতে পিৰ ভেলু চেঞ্জ কৰি দিব পাৰে। তাৰপিছত চাবা, এইটো বৰ্গ আৰু বৰ্গমূল, এইটো কিন্তু ইম্পৰ্টেণ্ট এটা টপিক হয়। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে। আৰু এইটোতো তোমালোকৰ এইবাৰ মেইন যিটো মেট্ৰিক পৰীক্ষা হৈছে, ডাইৰেক্টলি এইটো আহি গৈছে, ডাইৰেক্টলি আহিছে। ঠিক আছে, তাৰপিছত তোমাৰ ইয়াতে চোৱা, এই এনেকুৱা এটা কুৱেশ্যন আহিছে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিছে, 2 মাৰ্কৰ কাৰণে কুৱেশ্যন আহিছে, এইটো 5 নম্বৰৰ পৰা। তো তোমালোকে এইটো 6 নম্বৰটো চাবা। তাৰপিছত তোমাৰ ইয়াতে আছে এইটো 7 নম্বৰ চাবা আৰু 8 নম্বৰ চাবা। মনত থাকিব কি কৈছোঁ, এইটো 6, 7 আৰু 8। এই কুৱেশ্যনটো কিন্তু ডাইৰেক্টলি আহিছে তোমাৰ 5 নম্বৰ কুৱেশ্যনটো, মেট্ৰিকত আহিছে, তোমালোকে চাই ল'বা কুৱেশ্যন। তাৰপিছত তোমাৰ ইয়াতে চাবা, এই যিটো তোমাৰ 11 নম্বৰ যিটো কুৱেশ্যন আছে এইটো চাবা। এইটো 11ৰ এই নম্বৰ কুৱেশ্যনটো, অযুগ্ম সংখ্যাৰ বৰ্গ যিটো আছে সেইটো। তাৰপিছত ইয়াতে আছে তোমাৰ এইটো, এই 3টা কুৱেশ্যন চাবা MCQৰ কাৰণে। ঠিক আছে, আৰু তোমাৰ এইটো ঘন আৰু ঘনমূলৰ পৰা তোমালোকৰ ইয়াতে চাব লাগিব এই কুৱেশ্যনটো, 4 নম্বৰ কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। এইটো 4 আৰু 5 এইকেইটা। তাৰপিছত আছে তোমাৰ ইয়াতে চাবা, এইটো B নম্বৰ, এইটো C নম্বৰ, এইটো D নম্বৰ কুৱেশ্যনটো। আৰু এই কুৱেশ্যনটো তোমাৰ 2025ত আহি যোৱা কুৱেশ্যন হয়, 2023টো আহি যোৱা কুৱেশ্যন হয়। তো ইয়াতে তোমাৰ এই ভেলুবোৰ চেঞ্জ কৰি দিব পাৰে। ঠিক আছে, এইবোৰ ভেলু চেঞ্জ কৰি দিব পাৰে।
নাইবা ইয়াতে তোমাৰ কিউব ৰুট আছে, তো ইয়াতে ফ'ৰ্থ ৰুটো দিব পাৰে। ইয়াতে ধৰি লওক ফ'ৰ্থ ৰুট দিছে, তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে তেনেকুৱা ফ'ৰ্থ ৰুটো দি দিব পাৰে, ঠিক আছে। এইবোৰ কুৱেশ্যন কিন্তু আহিব। আৰু সূচক আৰু ঘাতৰ পৰা তোমালোকে এই ফৰ্মুলাকেইটা কিন্তু জানিব লাগিব। আৰু ইয়াৰে বহুত ইম্পৰ্টেণ্ট তোমাৰ এই যিটো টপিক আছে, এই টপিকটো কিন্তু তোমালোকে জানিব লাগিব। এই টপিকটো বহুত ইম্পৰ্টেণ্ট টপিক হয়, এইটো আই আৰু জে নাম্বাৰটো। লগতে তোমাৰ এইটো চাবা, ডাঙৰ নাম্বাৰৰ যদি ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে, সেই ষ্টেণ্ডাৰ্ড ফৰ্মটো কি হয়, এইটো কামৰূপ মেট্ৰ' জিলাত আহি যোৱা কুৱেশ্যন হয়, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবা, ইয়াৰ পৰা তোমাৰ 3 নম্বৰ কুৱেশ্যনটো চাই যাবা, ইয়াতে গোটেইকেইটা সৰল কৰা। আৰু ইয়াতে যিবোৰ তোমাৰ নাম্বাৰ আছে, নাম্বাৰবোৰ চেঞ্জ কৰি দিব পাৰে, বাট তোমাৰ ইণ্ডিজেছৰ ফৰ্মুলাটো সেইবোৰ এপ্লাই হ'ব, হয়নে নাই? তাৰপিছত এইটো চাবা, 5 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াৰ পিছত তোমাৰ চোৱা, এই যিটো কুৱেশ্যন আছে 8 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই যিটো কুৱেশ্যন আছে ইয়াতে তোমাৰ ভেলুবোৰ চেঞ্জ কৰি দিব পাৰে, তাৰপিছত এই পাৱাৰবোৰো চেঞ্জ কৰি দিব পাৰে। তো তেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে, ঠিক আছে। ইয়াৰ পিছত তোমাৰ এইটো বি নম্বৰ কুৱেশ্যনটো চাবা, তাৰপিছত ইয়াতে চি নম্বৰটো চাবা, চি নম্বৰ। আৰু ইয়াতে ডি আৰু ই এইকেইটা। আৰু ইয়াতে যিকেইটা তোমাৰ ফেক্টৰাইজেশ্যন আছে, ফেক্টৰাইজেশ্যনৰ ওপৰত ইয়াতে চোৱা এই ছয়টা টপিক তোমালোকে কিন্তু চাবা। ইয়াৰ পৰা এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন আহিব পাৰে, নাইবা তোমাৰ এই 4-5টা কুইজ অপশ্যন দিয়া থাকে, তেনেকুৱা ধৰণৰ কুৱেশ্যন ইয়াতে আহি যায়, ঠিক আছে। আৰু ইয়াতে তোমাৰ উৎপাদক বিশ্লেষণ কৰা, এইটো চাবা, এইবোৰ আহি থাকে পৰীক্ষাত, উৎপাদক বিশ্লেষণ কৰা সাধাৰণ। এইটো চোৱা, ইয়াতে চাবা, এইটো 2 নম্বৰটো, গোটেইকেইটা প্ৰেক্টিছ কৰিবা। তোমালোকে যদি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ উঠোৱা, তেতিয়াহ'লে তোমালোকে দেখা পাবা, এইটো 3 নম্বৰ, তাৰপিছত এইটো আছে 4 নম্বৰ, এইটো 2, 3, 4। ভালদৰে প্ৰেক্টিছ কৰিবা এইখিনি, ঠিক আছে। তাৰপিছত এতিয়া চোৱা, তোমাৰ এইখিনি পাৰ্ট নালাগে, পৰিমিতি পাৰ্টটো নালাগে তোমালোকৰ এইখিনি। তো সেইখিনি তোমালোকে যদি ভালদৰে চোৱা হৈ যাব, ঠিক আছে। বাকী তোমাৰ এইখিনি 6 মাৰ্কৰ কাৰণে গ'ল। ফাৰ্ষ্ট চেপ্টাৰটো লৈ আহা এতিয়া। এইটো ফাৰ্ষ্ট চেপ্টাৰ, এইটো চোৱা, বাস্তৱ সংখ্যা। তো বাস্তৱ সংখ্যাৰ পৰা তোমালোকে প্ৰথমতে চাব লাগিব, এইটো ইউক্লিডৰ যিটো বিভাজন প্ৰমেয়িকা আছে, সেইটো চাব লাগিব। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, এইটো চাবা, ইউক্লিডৰ তোমাৰ বিভাজন প্ৰমেয়িকা, এই কথাখিনি চাবা। আৰু ইয়াতে তোমাৰ পি কিউ আৰ কি হয় সেইখিনি চাব লাগিব। এইটো MCQ আহে ইয়াৰ পৰা। তাৰপিছত তোমাৰ ইয়াতে চোৱা, এইবাৰ তোমালোকৰ পৰীক্ষাত আহিছে এটা 2 মাৰ্কৰ কুৱেশ্যন এটা আহিছে, ঠিক আছে। আৰু বহুত ইজি আহিছে, টান অহা নাই। ইয়াৰে যিটো তোমাৰ 2 নম্বৰ যিটো কুৱেশ্যন আছে, কুৱেশ্যনটো কিন্তু চাবা। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব এটা, ঠিক আছে। যোৱা বছৰো আহিছিল। তোমাৰ অনুশীলনীতো কুৱেশ্যন আছে, মই দেখুৱাই আছোঁ। এইটো 2 নম্বৰ, তাৰপিছত ইয়াতে আছে 3 নম্বৰ, তাৰপিছত ইয়াতে আছে এইটো 4 নম্বৰ কুৱেশ্যনটো। আৰু ইফালে তোমাৰ এইটো চোৱা, এইটো তোমাৰ এইটো কুৱেশ্যন আছে, তো এক্সাম্পলতে হয়। এইটো চোৱা, এইটো 2 নম্বৰ, 3 নম্বৰ, আৰু ইফালে আছে এইটো 4, 5। এই কুৱেশ্যনকেইটা তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা, ঠিক আছে। আৰু ইফালে চাবা তুমি এইটো 6 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াৰ পিছত চোৱা, পাটিগণিতৰ যিটো মৌলিক উপপাদ্য আছে, মৌলিক উপপাদ্যৰ পৰা তোমালোকে এনেকুৱা যিবোৰ উৎপাদক বৃক্ষ আছে, সেই উৎপাদক বৃক্ষবোৰ কিন্তু চাবা। আৰু তোমালোকৰ মেথছৰ কাৰণে মই ভিডিঅ' এটা লৈ আহিম MCQৰ কাৰণে, তাতে মই 100% কনচেপশ্যনৰ সৈতে গোটেইখিনি মই বুজাই দিম, ঠিক আছে। এইটো চোৱা, পাটিগণিতৰ যিটো মৌলিক উপপাদ্য আছে, এই উপপাদ্যটো কিন্তু চাবা, এইটো উপপাদ্য। আৰু ইয়াতে এটা কুৱেশ্যন আছে, বহুত ধুনীয়া এটা কুৱেশ্যন আছে, পাটিগণিতৰ মৌলিক উপপাদ্য। এইটো তোমাৰ MCQ আহিব পাৰে, নাইবা 2 মাৰ্কৰ কাৰণে কুৱেশ্যনটো আহিব পাৰে। বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এই কুৱেশ্যনটো, ঠিক আছে। আৰু ইয়াতে চোৱা, তোমাৰ ভেলু চেঞ্জ কৰি দিব পাৰে। ইয়াতে 4 to the power n আছে না, ইয়াতে 4 to the power n আছে, তো তোমাৰ 6 to the power n আহিব পাৰে, তাৰপিছত 11 to the power n আহিব পাৰে, তাৰপিছত 9 to the power n আহিব পাৰে, ঠিক আছে। ভেলু চেঞ্জ কৰি দিব পাৰে, বাট আনচাৰ তোমাৰ একে হয়, ঠিক আছে। এইটো মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে এইবোৰ চাবা, চিম্পল হয় একেবাৰে, এইবোৰ চাবা। এই ফৰ্মুলাটো কিন্তু চাব লাগিব। এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত আহিছে, মেট্ৰিক পৰীক্ষাত, এইটো এই 7 নম্বৰ কুৱেশ্যনটো আহিছে, ঠিক আছে। তাৰপিছত ইয়াতে তোমাৰ এই কুৱেশ্যনটো চাবা, এইটো 8 নম্বৰ কুৱেশ্যনটো চাবা, 2 মাৰ্কৰ কাৰণে। আৰু ইফালে আছে তোমাৰ এইটো চাবা, ইয়াতে তুমি চাবা, এইটো চোৱা, এইটো 4, 5 আৰু 6, এই 3টা কুৱেশ্যন চাবা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই 3টা কুৱেশ্যন। তাৰপিছত
এইফালৰ পৰা তোমালোকে কিন্তু চাব লাগিব এইটো 8 নম্বৰ কুৱেশ্যনটো চাবা এই 8ৰ তিনিটা কুৱেশ্যন আছে 1 2 3 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইটো এলচিএম আৰু এইচচিএফৰ কেৱল হয় এইখিনি তাৰপিছত তোমাৰ অপৰিমেয় সংখ্যা তোমাৰ কোনবোৰ হয় কোনবোৰ নহয় সেইবোৰ তোমালোকে জানিব লাগিব অপৰিমেয় সংখ্যাৰ আৰু সব তোমাৰ এই যে এইবোৰ যে প্ৰুফ কৰা বা প্ৰমাণ কৰা এইবোৰ কিন্তু এটা আহিব 2 মাৰ্কৰ কাৰণে এটা কোৱেশ্যন আহিব কিন্তু ঠিক আছে এইখিনি চাবা এইটো √3 টো চাবা √2 চাবা তাৰ মানে প্ৰমাণ কৰা তুমি যদি এইটো জানা বাকিবোৰো তোমালোকে পাৰিবা এইটো এটা আছে এইবোৰ প্ৰমাণ কৰা কিন্তু চাবা এটা ঠিক আছে এইটো এটা আছে তাৰপিছত তোমাৰ ইয়াতে কেইটা ডিজিট পিছত তোমাৰ শেষ হৈ যায় সেইটোৰ ওপৰত কিন্তু কোৱেশ্যন আহে এইকেইটা চাবা ইয়াতে ধুনীয়াকৈ দিয়া আছে এইখিনি এই এক্সাম্পল কেইটা চাই যাবা এই এক্সাম্পল কেইটা এইকেইটা দশমিক বিস্তৃতি তোমাৰ কিমানৰ পিছত শেষ হৈ যাব এইখিনি তাৰপিছত এইটো আহি মই দেখুৱাই আছোঁ এইটো চোৱা সেইটো কেইটা দশমিক পিছত শেষ হৈ যাব গোটেইখিনি ইয়াতে দিয়া আছে আৰু এইটো কৰা হয় কেনেকৈ এইটো চোৱা ইয়াতে ধুনীয়াকৈ সলিউশ্যনো দিয়া আছে চাই লৈ তোমালোকে এইখিনি পঢ়িবা ঠিক আছে তাৰপিছত এইকেইটা চাবা এইকেইটা চাবা অ'কে ইয়াৰ পিছত তোমাৰ চেপ্টাৰ নম্বৰ 2 চোৱা এইটো বহুপদ চেপ্টাৰৰ পৰাতো বহুত নম্বৰ আহে 8 মাৰ্ক আহে এইটো বহুপদ চেপ্টাৰৰ পৰা ঠিক আছে প্ৰথমতে এইটো মাত্ৰা কি হয় সেইটো চাবা বহুপদৰ মাত্ৰা কোৱেশ্যন আহিব পাৰে বহুপদৰ মাত্ৰা কি হয় সেইটো চাবা তাৰপিছত তোমাৰ বহুপদৰ জ্যামিতিক যিটো ব্যাখ্যা আছে এইটো কিন্তু চাব লাগিব ভালদৰে ইয়াৰ ওপৰত কিন্তু কোৱেশ্যন আহে এইটো চাবা এইখিনি চাবা তোমালোকে বুক ওলাই লৈ এইখিনি টিক কৰি ৰাখা ঠিক আছে তাৰপিছত আছে তোমাৰ এইখিনি বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এইখিনি তোমাৰ লেখৰ যিটো প্ৰকৃতি আছে সেইটো কেনেকুৱা হয় এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ ওপৰত কিন্তু কোৱেশ্যন আহিয়ে থাকে ঠিক আছে আৰু ইয়াতে চোৱা ইয়াতে তোমাৰ এইটো কেছ 1 এইটো চাবা গোটেইখিনি পঢ়ি চাবা তাৰপিছত আছে কেছ 2 পঢ়ি চাবা ধুনীয়াকৈ কেছ 3 পঢ়ি চাবা এইবোৰ পঢ়িলে বুজি পাবা মানে কনসেপ্টখন ক্লিয়াৰ কৰিবা ঠিক আছে কনসেপ্টখন কিন্তু লাগিব দেই কনসেপ্টখন নহ'লে নোৱাৰিবা তাৰপিছত এইটো চোৱা এই যিটো ৰিমাৰ্ক আছে এইটো চাবা আৰু এই উদাহৰণটো চাবা এই এক্সাম্পলটো বহুত ইম্পৰ্টেণ্ট হয় এইটো আহিয়ে থাকে তোমালোকে গমেই পোৱা এইখিনি আৰু এইটো অনুশীলনীৰ 2.1ৰ এই গোটেইকেইটা চাবা অনুশীলন তাৰপিছত শূন্য আৰু শূন্যবোৰৰ মাজৰ যিটো শূন্য আৰু সহগবোৰৰ মাজৰ যিটো সম্পৰ্ক সেইটো কিন্তু চাব লাগিব লগতে তোমাৰ এই ৰিলেশ্যন দুটা আৰু এই ৰিলেশ্যন ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু কোৱেশ্যন আহে এইটো তোমাৰ যোৱা বছৰ আহি যোৱা কোৱেশ্যন হয় 2025ৰ মেট্ৰিকত আহি যোৱা কোৱেশ্যন এইটো 4 মাৰ্ক আছিল এইটো কোৱেশ্যনত তোমালোকে এইটো প্ৰেক্টিছ কৰিবা বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্যন এই যে শূন্য উলিওৱা আৰু শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা ঠিক আছে এইটো কিন্তু ইম্পৰ্টেণ্ট হয় এইটো এটা কোৱেশ্যন আছে তাৰপিছত চোৱা এই বছৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাটো এনেকুৱা ধৰণৰ এটা কোৱেশ্যন আহিছে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা একেবাৰে ইজি মেথড হয় কৰিব পাৰি আৰু যেতিয়া মই MCQ ডিছকাশ্যন কৰিম তেতিয়া মই দিয়ে দিম বাৰু আৰু তোমালোকৰ চোৱা তোমালোকৰ এবাৰ মেট্ৰিক পৰীক্ষাত এইটোৰ ওপৰত এটা কোৱেশ্যন আহিছে এইখিনিৰ ওপৰত তো তোমালোকে এই তিনিওটা চাব লাগিব ইয়াতে ইম্পৰ্টেণ্ট হয় এইটোৰ ওপৰত কোৱেশ্যন আহে আৰু কেনেকুৱা কোৱেশ্যন আহে মোৰ MCQৰ ভিডিঅ' চাবা মই দি দিম 2 দিনৰ ভিতৰত MCQৰ ভিডিঅ'টো লৈ আহিম আৰু তোমালোকৰ এইটো 1ৰ পৰা 5 লৈ থাকিব তাৰপিছত যিকেইটা চেপ্টাৰ আছে মই সেইকেইটাও দি দিম তোমালোকে কমেণ্টত জনাই দিবা ঠিক আছে আৰু এইটো চোৱা তোমাৰ এই অনুশীলনী 2.2 এইটো 1 নম্বৰৰ এইটো চাবা তাৰপিছত এইটো চাবা আৰু এইটো চাবা ইম্পৰ্টেণ্ট হয় তিনিটা আৰু ইফালে চোৱা তোমাৰ এইটো 2 নম্বৰ আৰু 3 নম্বৰ এইকেইটাও চাবা এইটো MCQৰ কাৰণে চাবা এইটো লং কুৱেশ্যন নাহে ইয়াৰ পৰা তাৰপিছত চোৱা তোমাৰ বহুপদৰ যিটো ডিভিজন লেমা আছে এইটো কিন্তু চাব লাগিব এইটো চাবা 7 নম্বৰটো চাবা আৰু ইয়াৰ পৰা তোমাৰ লং কুৱেশ্যন আছে এইটো চোৱা এইটো 8 নম্বৰ কুৱেশ্যনটো চাবা এইখিনি চাবা আৰু এইটো এটা আছে 9 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত অনুশীলনী তোমাৰ 2.3ৰ এইটো চাবা এইটো চোৱা এইখিনি কিন্তু চাবা এটা কুৱেশ্যন আহিব ইয়াৰ পৰা ঠিক আছে এইটো 3-4 তাৰপিছত এইটো MCQ আহে 5 নম্বৰ কুৱেশ্যনটো MCQ আহে এইটো কুৱেশ্যন MCQৰ কাৰণে এইটো চাবা ইফালে তোমাৰ চোৱা 6 নম্বৰ তুমি 2 আৰু 3 চাবা
তাৰপিছত তোমাৰ 7 নম্বৰৰ কুৱেশ্যনটো চাবা, এইটো 1 আৰু 2, 7 আৰু 1 2 এইখিনি চালে হৈ যাব। তাৰপিছত এইটো চোৱা 3 নম্বৰ চেপ্টাৰ যিটো আছে সেইটোৰ পৰা 7 মাৰ্ক আহিব তোমালোকৰ পৰীক্ষাত। তো এইটোৰ পৰা তোমালোকে কি কি চাব লাগে, এইটোৰ পৰা তোমালোকে প্ৰথমতে ষ্টেণ্ডাৰ্ড যিটো ফৰ্ম আছে এইটো চাবা, ষ্টেণ্ডাৰ্ড ফৰ্ম এইখিনি, আৰু এই যিটো কণ্ডিশ্যন আছে কণ্ডিশ্যনটো চাবা, এই কণ্ডিশ্যন দুটা এইটোৰ ওপৰতো কুৱেশ্যন আহে। ইয়াৰ পিছত এখন তালিকা আছে, তালিকাখন তোমালোকে চাব লাগিব। আৰু ইয়াতে তোমাৰ এইটো চোৱা, এই কুৱেশ্যনবোৰ চাবা, এটা কুৱেশ্যন আহিবও পাৰে, ঠিক আছে, 4 মাৰ্কৰ। যিহেতু ফাইনেল তোমালোকৰ যিটো মেইন এক্সাম হৈছে সেইটোত অহা নাই, গতিকে কম্পাৰ্টমেণ্টেল এক্সামত অহাৰ বহুত চান্স আছে। এইটো বিজি হ'ব আৰু লৈখিকভাৱে প্ৰদৰ্শন কৰা বহুত ইম্পৰ্টেণ্ট হয়, বহুত চান্স আছে, গতিকে তোমালোকে ৰিস্ক লোৱাৰ কোনো দৰকাৰ নাই, ঠিক আছে। এইটো এটা কুৱেশ্যন আছে 3 নম্বৰ, আৰু ইয়াতে তোমাৰ এক্সাৰচাইজ আছে, এইটো চোৱা, এইটো চাবা, এই দুটা কুৱেশ্যন চাবা, ইম্পৰ্টেণ্ট হয় এই দুটা কুৱেশ্যন। 4 মাৰ্ক থাকিব যদি আহে পৰীক্ষাত, 4 মাৰ্ক নাইবা তোমাৰ 3 মাৰ্ক থাকিব, ঠিক আছে। তাৰপিছত চোৱা, এইখিনি চাবা, সংগত অসংগত আৰু পৰতন্ত্ৰ কি হয়, এইকেইটাৰ কনচেপশ্যন ক্লিয়াৰ লাগিব। কনচেপশ্যন থাকিলে তোমালোকে পাৰিবা, কোনো প্ৰব্লেম নাই। বাকী এই তালিকাখন, এই কণ্ডিশ্যন কেইটা কিন্তু জানিব লাগিব, এই কণ্ডিশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট হয়। এই কণ্ডিশ্যন কেইটা তোমালোকে, এই কণ্ডিশ্যন যদি নহয় তোমালোকে MCQ কৰিবই নোৱাৰা, এই কণ্ডিশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে 3টা কণ্ডিশ্যন দিছে চোৱা, সংগত কেতিয়া হয়, পৰস্পৰ কটাকটি কেতিয়া কৰে, মিলামিলি হয়, সমান্তৰাল কেতিয়া হয়, ঠিক আছে। এইখিনি তোমালোকে চাবই লাগিব। এইটো উদাহৰণটো চাবা, এই উদাহৰণটো লৈখিকভাৱে প্ৰদৰ্শন কৰা, এইটো চাবা। তাৰপিছত আছে এই কুৱেশ্যনটো কিন্তু চাবা দেই, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে এই কুৱেশ্যনটো। তো গতিকে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত অহাৰ বহুত চান্স আছে, এইটো চাবা, প্ৰেক্টিচ কৰিবা, এইটো তোমাৰ 3 মাৰ্কৰ কাৰণে। আৰু আছে তোমাৰ এইখিনি চাবা, এইটো 1 নম্বৰৰ, এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা। আৰু এইটো চোৱা, 2 নম্বৰটো MCQ হয়, এইটো MCQ এইবোৰ আহিয়ে থাকে পৰীক্ষাত। তাৰপিছত এইটো 3 নম্বৰটো MCQ হয়। তাৰপিছত তোমাৰ এইটো 4 নম্বৰটো, এইটো চোৱা, এইটো তোমাৰ সংগত নে অসংগত এইখিনি পাৰ্ট MCQ আহে, ঠিক আছে। আৰু এইফালে চাবা তুমি, এইটো 5 মাৰ্কৰ এই কুৱেশ্যনটো চাবা, আৰু 6 নম্বৰটো MCQ হয়, এইটো MCQত আহি থাকে, আহিছে এইটো বহুত জিলাত। আৰু এইফালে চাবা 7 নম্বৰ কুৱেশ্যনটো। তাৰপিছত আছে তোমাৰ চোৱা, এইখিনি তোমাৰ এই যে প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি যিবোৰ আছে এইবোৰৰ পৰা কিন্তু তোমাৰ এটা কুৱেশ্যন আহিব, ঠিক আছে। ইয়াৰ পৰা সমাধান কৰাৰ ওপৰত এটা কুৱেশ্যন আহে, সমাধান কৰা, এইটো মই দেখুৱাই আছোঁ। এইটো প্ৰতিস্থাপন তোমাৰ পৰীক্ষাত আহিলে ডাইৰেক্টলি সমাধান কৰা বুলি লিখা আহিব, তোমাৰ ভাল যিটো পদ্ধতি তোমাৰ ভাল লাগে সেইটোৰে সমাধান কৰিবা। ইয়াতে 4, এইটো 5 নম্বৰ আৰু 6 নম্বৰ, এই 3টা প্ৰেক্টিচ কৰিবা, এই 3টা। আৰু এইফালে তোমাৰ এইটো 2 নম্বৰটো চাবা, ঠিক আছে। আৰু এইফালে তুমি চাবা, এইটো 1 2 আৰু 4 নম্বৰ, 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ প্ৰেক্টিচ কৰিবা, ইম্পৰ্টেণ্ট হয়। আৰু এইফালে আছে তোমাৰ এইটো 6 নম্বৰ কুৱেশ্যনটো। তাৰপিছত আছে তোমাৰ অপনয়ন পদ্ধতি। চোৱা, অপনয়ন পদ্ধতিৰ এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমাৰ MCQত আহিছিল, তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে এই কুৱেশ্যনটো। ইয়াৰ পিছত মই দেখুৱাই আছোঁ, ৰ'বা 1 মিনিট, এই কুৱেশ্যনটো চাবা, এইটো 30 নম্বৰ কুৱেশ্যনটো। তোমালোকৰ এক্সাৰচাইজত এটা কুৱেশ্যন আছে এনেকুৱা, ইম্পৰ্টেণ্ট হয়, প্ৰেক্টিচ কৰিবা, প্ৰেক্টিচ কৰিলে ভাল, ঠিক আছে। আৰু ইয়াৰে পৰা তোমাৰ চোৱা, এটা অপনয়ন পদ্ধতি বুলি ডাইৰেক্টলি লিখা আছে, কিন্তু পৰীক্ষাত আহিলে লিখা নাথাকে, ডাইৰেক্ট আহিব। তো তোমাৰ যিকোনো ভাল লাগে তুমি সেইটোৰে কৰিবা, এইটো চাব, এইটো প্ৰেক্টিচ কৰিবা, এইটো। তাৰপিছত আছে এইটো এটা প্ৰেক্টিচ কৰিবা, এই দুটা। আৰু এইফালে চোৱা, 2 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো মই বাৰে বাৰে কৈ আছোঁ, পৰীক্ষাত আহিলে কিন্তু অপনয়ন পদ্ধতি বা এইটো তোমাৰ লিখা নাথাকে, এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা, ঠিক আছে। আৰু এই চোৱা, এই কুৱেশ্যনটো আৰু এইমাত্ৰ যে মই এক্সাম্পল দেখুৱালোঁ সেইটো একেই হয়, গতিকে তুমি এইটো এক্সাম্পলটো চালে এইটো কৰিব পাৰিবা। 1 2 চাবা, তাৰপিছত ইয়াতে তোমাৰ এইটো 5 নম্বৰটো চাবা। আৰু তোমাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডটো তোমাৰ ডাইৰেক্টলি এনেকুৱা ধৰি নিদিয়ে এক্সামত আহিলে,
ক্ৰছ মাল্টিপ্লিকেশ্যনৰ ওপৰত এইটো কুৱেশ্যন আছে এইটো চাবা এইটো 14 নম্বৰ কুৱেশ্যনটো চাবা ইম্পৰ্টেণ্ট হয় তুমি যিকোনো মেথডতে কৰিব পাৰা আৰু চোৱা এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো এইটো কিন্তু MCQ আহিব এনেকুৱা ধৰণৰ এবাৰ তোমাৰ মেইন পৰীক্ষাটো আহিছে আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেলত আহিব এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু এই কুৱেশ্যনটো তোমাৰ আগতে যে তিনিটা তোমাৰ কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনৰ ওপৰত হয় এই কুৱেশ্যনটো MCQ হয় কণ্ডিশ্যনৰ ওপৰত MCQ হয় এইটো চাই কণ্ডিশ্যন ইয়াতে দিছে এই কণ্ডিশ্যনবোৰ তোমালোকে জানিব লাগিব এইটো কণ্ডিশ্যন চোৱা এইটো এই কণ্ডিশ্যনকেইটা জানিলে তোমালোকে এইবোৰ পাৰিবা মই MCQ শিকাম বাৰু চিন্তা কৰিব নালাগে তাৰপিছত এইটো চোৱা এই কুৱেশ্যনকেইটা চাবা 2 নম্বৰৰ 1 2 আৰু 3 চাবা এইকেইটা MCQৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় MCQৰ কাৰণে কিন্তু পৰীক্ষাত আহিয়ে থাকে আৰু এইটো কুৱেশ্যন নাই তোমাৰ কেতিয়াবা 2 মাৰ্কৰ কাৰণেও আহে এই কুৱেশ্যনকেইটা এইটো MCQ হয় ঠিক আছে এই কুৱেশ্যনটো চাবা 2 মাৰ্কৰ কাৰণে এই কুৱেশ্যনটো চাবা আৰু ইয়াতে 4 নম্বৰৰ পৰা এইটো 1 নম্বৰ কুৱেশ্যন চাবা তাৰপিছত চাবা তোমাৰ ইয়াতে এইটো 3 নম্বৰ কুৱেশ্যনটো চাবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইফালে 5 নম্বৰ কুৱেশ্যনটো চাবা আৰু ইফালে আছে চোৱা তোমাৰ এই সমাধান কৰা কিন্তু পৰীক্ষাত এটা আহিব সমাধান কৰা এক্সাৰসাইজত আছে ৰবা আৰু এই যেটো কুৱেশ্যন আছে এই কুৱেশ্যনটো চাবা দেই এইটো কুৱেশ্যন ফুটৰ লগত জড়িত কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো 3 মাৰ্কৰ কুৱেশ্যন হয় এই কুৱেশ্যনটো চাবা 19 নম্বৰ আৰু তোমাৰ ইফালে এইটো চোৱা এইটো তোমাৰ সমাধান কৰা আছে যে এইটো এই 2 নম্বৰ কুৱেশ্যনটো চাবা 2 নম্বৰ তাৰপিছত আছে তোমাৰ এইফালে এইটো 7 আৰু এইটো 8 এইকেইটা কুৱেশ্যন চাবা আৰু ইয়াৰে 2 নম্বৰৰ কুৱেশ্যন তোমাৰ এইটো চাবা 2 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে এটা আমাৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা দিয়া নাই আহিছো আমি এইটো দ্বিঘাত সমীকৰণ চোৱা যেটো 4 নম্বৰ চেপ্টাৰ আছে এই 4 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ মাৰ্ক আহে 6 মাৰ্ক ঠিক আছে ইয়াৰ পৰা তোমালোকে কি চাব লাগে এই চোৱা দ্বিঘাত সমীকৰণৰ এটা আদৰ্শ সমীকৰণটো চাবা লগতে কণ্ডিশ্যনটো চাবা তাৰ পিছত এফালে আছে তোমাৰ এটো MCQৰ কাৰণে চাবা এটো MCQ আহি থাকে এটো ডাইৰেক্টলি MCQ আহে আৰু তোমাৰ এটো নহিলনি তোমাৰ এই কোৱেশ্চনটো ডাইৰেক্টলি MCQ আহে ইয়াৰে যিকোনো অপচন 4টা দি দিব ঠিক আছে কেটা চাবা আৰু 2 নম্বৰ কোৱেশ্চন যেটো আছে ইয়াৰে তোমাৰ এটো 1 নম্বৰটো চাবা 2 1 তাৰ পিছত চাবা ইয়াতে এটো 2 নম্বৰ আৰু 3 নম্বৰ একেটা চাবা আৰু এফালে আছে তোমাৰ এইটো এই কোৱেশ্চনটো চাবা এইটো 5 নম্বৰ কোৱেশ্চনটো তাৰ পিছত আছে তোমাৰ এটো চোৱা এটো তোমাৰ নহিলনি 4.2 4.2 1 নম্বৰ এটো 3 নম্বৰ কোৱেশ্চনটো চাবা এটা আছে এটো আৰু এটো এই তিনিটা কোৱেশ্চন ভালদৰে প্ৰেক্টিস কৰিবা ঠিক আছে ইয়াৰ পিছত চাবা ইয়াতে তোমাৰ ইকুৱেশ্যনটো চাবা আৰু এটো 3 আৰু 5 চাবা প্ৰেক্টিস কৰিবা এবোৰ ভালদৰে আৰু ইফালে আছে এটো 6 নম্বৰ আৰু বৰ্গ সম্পূৰণ পদ্ধতি এটো চাবা মই দেখাই আছো কোনকেটা ইম্পৰ্টেন্ট হয় বৰ্গ সম্পূৰণ পদ্ধতি তোমাৰ নহিলনি এটো চোৱা এটো 8 নম্বৰ কোৱেশ্চনটো চাবা 8 নম্বৰ আৰু এটা চোৱা তোমাৰ এই যেটো আছে এই কোৱেশ্চনটো চাবা এক্সাম্পল 11 এটো চাবা এক্সাম্পল 11 এই কোৱেশ্চনটো চাবা ইয়াৰ তোমাৰ এই উদাহৰণ 13 ৰ এই কোৱেশ্চনটো চাবা 3 নম্বৰ এটো ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত এটো চোৱা এক্সাম্পল 14 দুটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে আহি থাকে এটো আৰু পানীৰ সুতৰ লগত এই 15 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইফালে উদাহৰণ চোৱা এটা এই সমীকৰণবোৰ সমাধান কৰা দিছিল এটো মূল ওলোৱা এটো 2 নম্বৰ চাবা এফালে 3 নম্বৰ আছে আৰু তোমাৰ ইফালে এটো 6 নম্বৰ ঠিক আছে এটা চাবা এফালে তোমাৰ এই কোৱেশ্চন দুটা চাবা এটো 4 আৰু 5 দুটা চাবা ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এইফালে চাব লাগিব
তোমাৰ এইটো 9, 10 আৰু 11 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মূলৰ প্ৰকৃতি চোৱা, মূলৰ প্ৰকৃতিৰ ওপৰত কিন্তু কুৱেশ্যন আহে, তোমালোকে গমে পোৱা। বিবেচিকা বা ভেদ নিৰূপক এই কুৱেশ্যনটোতো ডাইৰেক্টলি কেতিয়াবা মিলাবলৈ আহে, 3টা পইণ্ট। ঠিক আছে, তো তুমি এইখিনি চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। MCQ আহিব কিন্তু দেই এইকেইটাৰ পৰা। আৰু তোমাৰ MCQ তোমাৰ তেনেকুৱা এইটো দিয়া আছে চোৱা, এইখিনি এই 2 নম্বৰৰ যিটো কুৱেশ্যন আছে, 2 নম্বৰৰ এইটো তোমাৰ এক্সাৰচাইজ আছে 4.4ৰ এই 2 নম্বৰৰ এই গোটেইকেইটা প্ৰেক্টিছ কৰিবা। ইয়াৰ পৰা কিন্তু এটা কুৱেশ্যন আহিব, MCQ আহিব। ঠিক আছে, নাইবা তোমাৰ 2 মাৰ্কৰ কাৰণে লং কুৱেশ্যন আহিব পাৰে। ঠিক আছে, আৰু ইয়াতে তুমি চাবা এইটো 5 নম্বৰ আৰু এইটো 3 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত আহিছোঁ আমাৰ এইটো সমান্তৰ প্ৰগতি, এইটোৰ পৰা তোমালোকৰ 6 মাৰ্ক আহিব। সমান্তৰ প্ৰগতিৰ পৰা সমান্তৰ প্ৰগতিৰ তোমালোকে এই কণ্ডিশ্যনটো কিন্তু জানিব লাগিব, এই কণ্ডিশ্যনটো। ঠিক আছে, কেনেকুৱা কুৱেশ্যন আহে মই তোমালোকক দেখুৱাই আছোঁ। তাৰপিছত আছে তোমাৰ ইফালে সসীম সমান্তৰ প্ৰগতি আৰু অসীম সমান্তৰ প্ৰগতি, লগতে তোমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো চাবা, জেনেৰেল ফৰ্ম বা ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কয়। তাৰপিছত চোৱা এইটো কুৱেশ্যন তোমাৰ এই যিটো এক্সাম্পল আছে, এই এক্সাম্পলটো তোমাৰ ইয়াতে নাম্বাৰিং দিয়া আছে। ঠিক আছে, তোমালোকৰ কিতাপত বা এক্সামত কিন্তু নাম্বাৰিং দিয়া নাহে, তোমালোকৰ এনেকুৱা আহিব যে x-2 x-3 আৰু এনেকৈ দিয়া থাকিব যে x+2 আৰু x+3 এই 4টা টাৰ্ম যদি সমান্তৰ প্ৰগতিত থাকে, এনেকৈ কুৱেশ্যন আহিব, শুনা ভালদৰে, যে এই 4টা টাৰ্ম যদি সমান্তৰ প্ৰগতিত থাকে তেতিয়াহ'লে xৰ ভেলু কি হ'ব, xৰ মান কি হ'ব, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। আৰু এই কুৱেশ্যনটো তুমি তেতিয়াহে জানিবা যেতিয়া তুমি গম পাবা যে সমান্তৰ প্ৰগতি হয় কি। বুজি পাইছা? এইবোৰ কুৱেশ্যন কিন্তু আহি থাকে পৰীক্ষাত। তোমালোকৰ যিটো মেইন পৰীক্ষা হৈছে সেই পৰীক্ষাটো এটা MCQ আহিছে তাতে 1 মাৰ্কৰ, একদম ইজি হয়। ঠিক আছে, তো তোমালোকৰো পৰীক্ষাত কিন্তু আহিব, ইয়াতে AXY দিব পাৰে বা ABCDও দিব পাৰে, ডাইৰেক্টলি নাম্বাৰ নিদিবও পাৰে। তো তেনেকুৱা ধৰণৰ কিন্তু কুৱেশ্যন আহিব, মই MCQ কৰাম, তোমালোকে তেতিয়া চাই ল'বা, তেতিয়া তাতো মই ডিছকাশ্যন কৰিম এইবোৰ। ঠিক আছে, আৰু ইয়াৰ পৰা চোৱা এইটো তোমাৰ এইটো তোমাৰ আছে অনুশীলনী, তোমাৰ এইটো হৈছে 5.1। 5.1ৰ যিটো 2 নম্বৰ যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনকেইটা প্ৰেক্টিছ কৰিবা। ঠিক আছে, তাৰপিছত এইটো কুৱেশ্যন আছে 3 নম্বৰ, এটা আছে তোমাৰ 4 নম্বৰ। এই 4 নম্বৰ যিটো কুৱেশ্যন আছে, এই 4 নম্বৰ কুৱেশ্যনৰ ওপৰত কিন্তু কুৱেশ্যন আহিয়ে থাকে। এটা আছে এইটো 5 নম্বৰ, তাৰপিছত এইটো এটা, আৰু এইফালে আছে তোমাৰ এইটো তোমাৰ 2024ত অহা কুৱেশ্যন হয়, এইটো এটা, এইবোৰ কুৱেশ্যন আহিয়ে থাকে। ঠিক আছে, এইবোৰ প্ৰেক্টিছ কৰিবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু তোমাৰ এইফালে এই ফৰ্মুলাটো জানিব লাগিব, এইটো ফৰ্মুলা, এই ফৰ্মুলাটো এতিয়া চ' ইয়াতে উদাহৰণ 3টো চাবা MCQৰ কাৰণে, উদাহৰণ 4টো চাবা, 5টো চাবা, ইয়াতে এক্সাম্পলকেইটা চাবা ভালদৰে, এই কুৱেশ্যনটো চাবা, এইটো 2 মাৰ্কৰ কাৰণে। তাৰপিছত এই কুৱেশ্যনটো কিন্তু 3 মাৰ্কৰ কাৰণে আহে। এইটো এনেকুৱা কুৱেশ্যন তোমালোকৰ এক্সাৰচাইজতো আছে, সেইখিনি ভালদৰে প্ৰেক্টিছ কৰিবা। এইটো এটা কুৱেশ্যন আছে, 8 নম্বৰ কুৱেশ্যনটো চাবা, আৰু এইফালে আছে তোমাৰ এই কুৱেশ্যনটো চাবা, এইটো কিন্তু প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে এই কুৱেশ্যনটো। এই কুৱেশ্যনটো চাবা, ইম্পৰ্টেঞ্চ আছে তোমাৰ 3 মাৰ্কৰ কাৰণে। ঠিক আছে, আৰু এইফালে তোমাৰ এইটোৰ পৰা ইয়াতে তোমাৰ এই 2 নম্বৰৰ এইটো MCQ হয়, 2 নম্বৰৰ MCQ কেইটা চাবা। আচ্ছা, 3 নম্বৰৰ এই কুৱেশ্যন কেইটা চাবাচোন, 2, 3 এই দুটা কুৱেশ্যন চাবা। আৰু এইফালে তোমাৰ চোৱা, ইয়াতে যিকেইটা কুৱেশ্যন আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমাৰ আহি থাকে পৰীক্ষাত। এইটো চাবা, এইটো 12, 13 এইটো চাবা। ঠিক আছে, এইটো 50 নম্বৰ কুৱেশ্যনটো চাবা, এইবোৰ প্ৰেক্টিছ কৰিবা। আৰু এইফালে আছে তোমাৰ এইটো 18 নম্বৰ, আৰু এনেকুৱা 17 নম্বৰ কুৱেশ্যনৰ এক্সাম্পলত আছে, তো এক্সাম্পল কৰিব পাৰিলে এইটো পাৰিবা, চিন্তা কৰাৰ দৰকাৰ নাই। আৰু এইফালে তোমাৰ আছে এইটো 20 নম্বৰ, এইটো কুৱেশ্যন চাবা। আৰু ইয়াতে তোমাৰ চামৰ লগত ৰিলেটেড তোমাৰ কুৱেশ্যন আছে কেইটামান, এই কুৱেশ্যনকেইটা কিন্তু চাব লাগিব দেই। এইটো ফৰ্মুলা হয়, এইটোৰে এটা ফৰ্ম হয় এইটো। তাৰপিছত আছে তোমাৰ এইটো এটা ফৰ্ম হয়, সেইটো ফৰ্মুলাৰে। ইয়াতে তোমাৰ চোৱা, এই মন্তব্যৰ এইটো চোৱা, এইখিনি তোমাৰ ডাইৰেক্টলি পৰীক্ষাত আহে। ঠিক আছে, MCQ এইটো এক্সাম্পলটো চাবা, এইটো 2 মাৰ্কৰ কাৰণে আহি যাব পাৰে।
তাৰপিছত এইটো 12 নম্বৰ এক্সাম্পল আছে তাৰপিছত আছে তোমাৰ এই কোৱেশ্যনটো চাবা এইটো যোগফল নিৰ্ণয় কৰা এইটো 2 নম্বৰটো তাৰপিছত আছে এই কোৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় কোৱেশ্যনটো চাবা 50 নম্বৰ ইয়াৰ পিছত আছে তোমাৰ এইটো চোৱা ইয়াৰে তোমাৰ অনুশীলনী 5.3 এটা তোমাৰ এই 2 নম্বৰৰ 1 আৰু 3 টো চাবা আৰু ইয়াতে চোৱা 3 নম্বৰৰ গোটেইকেইটা কোৱেশ্যন প্ৰেক্টিছ কৰিবাচোন ইয়াৰ পৰা কিন্তু 2 মাৰ্কৰ এটা কোৱেশ্যন আহিব ঠিক আছে 3 নম্বৰৰ পৰা ইয়াতে তোমাৰ 10টা কোৱেশ্যন আছে গোটেইকেইটা প্ৰেক্টিছ কৰিবা তোমাৰ ইয়াৰ পৰা কিন্তু এটা কোৱেশ্যন আহিব পাৰে ঠিক আছে ইম্পৰ্টেন্স আছে এফালে তোমাৰ এইটো আছে 10 নম্বৰ এফালে আছে তোমাৰ 9 নম্বৰ তাৰপিছত এইটো 11 নম্বৰ কোৱেশ্যনটো তাৰপিছত এইটো আছে 15 নম্বৰ কোৱেশ্যনটো আছে এইবোৰ প্ৰেক্টিছ কৰিবা ঠিক আছে আৰু তোমাৰ এইফালে আছে চোৱা এইখিনি 16 তাৰপিছত আছে তোমাৰ 17 এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে 16 17 এইকেইটা আৰু এইফালে আছে তোমাৰ এইটো 19 নম্বৰ কুৱেশ্যনটো এইকেইটা চাবা তো এইখিনি হ'ল আমাৰ 38 মাৰ্কৰ হৈ গ'ল তাৰপিছত আছে তোমাৰ ট্ৰায়াংগুলৰ পৰা বাকি যিখিনি আছে তোমাৰ 6 পৰা 11 লৈ সেইখিনি আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম তাতে তোমাৰ 30 মাৰ্কস আছে আৰু তোমালোকে মই যিখিনি দেখুৱাই দিলোঁ সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা বহুত ধুনীয়া নম্বৰ তোমালোকে পাবা আৰু মই ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ আৰু তোমালোকৰ যিখিনি MCQs আছে সেই MCQৰ যদি তোমালোকৰ গোটেইখিনি লাগে মই দি দিম তোমালোকে সেই ভিডিঅ'টো চাই ল'বা ঠিক আছে তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ